গুড মৰ্নিং গাইজ, মই আতিকুৰ। নিউজ চাই থাকাতে নিউজত পালোঁ আমাৰ ভিক্টৰ দাস দাদাক আৰু ইফালে অজয় ফুকন দাদাক মানে গ্ৰেপ্তাৰ কৰিছে আমাৰ অসম আৰক্ষীয়ে। আচলতে আমাৰ অসমখন কোনটো চাইডে যাই আছে আমি সকলোৱে এটা চিন্তা কৰিবলগীয়া কথা। কিন্তু আমাৰ জাতিদ্ৰোহী আমাৰ অসমৰ এটা সম্পদ, আমাৰ এটা সম্পদ এটা হেৰালোঁ এই মানে পাখণ্ডৱ কেইটাৰ কাৰণে। এই পাখণ্ডৱ কেইটাক এতিয়া আমাৰ অসম আৰক্ষী কি কৰিছে, ৰক্ষণাবেক্ষণ দি আছে। এতিয়া সিদ্ধাৰ্থ শৰ্মাক কি কৰিছে, যিজন মেইন এটা মানে হত্যাকাৰী, মানে তেওঁক ৰক্ষণাবেক্ষণ দিছে আমাৰ অসম আৰক্ষীয়ে। আৰু সেই মানে মেইন মানে হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব গৈছিল আমাৰ ভিক্টৰ দাস আৰু ইফালে অজয় ফুকন দাস। কিন্তু মানে তেখেতসকলক গ্ৰেপ্তাৰ কৰিলে, কিন্তু আমাৰ ইফালে যিজনে আমাৰ অসমৰ সম্পদ এটা হত্যা কৰিছে কিন্তু সেইজনে কিন্তু ৰক্ষণাবেক্ষণ দি আছে। তো আপোনালোকে কমেণ্ট কৰি জনাওক। আচলতে এইটো বহুত চিন্তা কৰিবলগীয়া কথা। কিন্তু আমাৰ অসমখন কোনটো চাইডে যাই আছে, আমাৰ চৰকাৰখন কোনফালে, পইচাৰ ফালে, ন্যায়ৰ ফালে নে হত্যাকাৰীৰ ফালে?